কি খবৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। আৰু মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু মোৰ এয়া চেনি চাহপাত লৈ ৰাতিপুৱা ওলাইছোঁ, কাৰণ চেনি চাহপাত আমাৰ বহুত লাগে, কাৰণ আমি চাহ খুব খাওঁ। তো এইফালে মই ৰাতিপুৱা বাচন চব মাজি লৈছোঁ, আৰু এতিয়া আকৌ চাহ খোৱাৰ টাইম হ'ব, সেইকাৰণে চাওক বিস্কিট ৰেডি। তাৰপিছত ঘৰ চৰ মুচিছোঁ, বাইদেউ একদম উঠিছে এতিয়া। আৰু এয়া মোৰ কাপোৰ আছে, কাপোৰখিনি মেলি আহোঁ, কাৰণ ইমান বৰষুণ দিছে। বৰষুণৰ কথাটো এই ৰেগুলাৰ দি আছে। কালি ৰাতি মই কাপোৰ আনিব পাহৰি গৈছিলোঁ, চব ভিজি গৈছে। এইফালে চাওক বিছনা উঠা নাই, কিন্তু পাৰিলে পঢ়ি আছে। মই কৈছোঁ পঢ়, পিছত কাম। আৰু যিটো শুই আছে এইফালে, আৰু ভিনদেউ এইফালে মোবাইল চাই আছে, কাৰণ ভিনদেউহঁতে কালি যাব, আজি যাব দিয়া নাই, কাৰণ কৈছোঁ আজি যাব নালাগে। তো সেয়া পাকঘৰৰ কাম ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে চাব। এটা বস্তু আপোনালোকক দেখাই আছোঁ, আমাৰ বৰষুণ হ'লে এইফালে কেনেকুৱা অৱস্থা হৈছে। কলগছ ওপৰৰ পৰা পৰি এই চাওক বাৰু, এয়া চাওক কলগছ মানুহৰ ঘৰত পৰিছে, দেখিছেনে? কালি এটা পৰিছে, এই ওপৰৰ পৰা আৰু এটা পৰা লাইন আছে, এই চাওক তেনেকুৱা হৈ আছে, বহুত ৰিক্সি মানে। তো এয়া বৰষুণ হ'লে আমাৰ এইফালে অলপমান কষ্ট আহিছিলে। তাৰপিছত আমি এটা গছৰ পৰা এনেকুৱা জবা ফুলৰ পাত মানে লৈ লৈছোঁ। এইটো আজি মই মাথাত লগাম বুলি ভাবিছোঁ, কাৰণ বহুত দিন হৈছে পাৰ্লাৰত যোৱা নাই। এনেকৈ ঘৰুৱা উপায়বিলাক কৰোঁ ঘৰত। এয়া এইটো মই পেষ্ট কৰোঁ আগত, এইটো মিক্সিত মাৰি ৰসটো লৈ পেলাই তাৰপিছত চাহপাতৰ পানী দিব লাগে ইয়াতে। কিছুমানে পাৰিলে কণী দিব পাৰে, মই কিন্তু কণী নিদিওঁ, কণী গোন্ধটো মই বহুত বেয়া পাওঁ। তো আজি এইটো চাহপাত আৰু অকল এইটো দিম ভাবিছোঁ। এইটো মই দৈ দিম বুলি ভাবিছোঁ, কাৰণ দৈ দিলে বেছি ভাল। দৈ পানীটো দি দিওঁ, ইয়াত দি লৈছোঁ। মোৰ এইটো ৰেডি, এতিয়া মাথাত লগালে হ'ল আৰু। মোৰ বাকী ৰেডি, এতিয়া মাথাত লগাম এইটো। এতিয়া আহিলোঁ মুখৰ কাৰণে, কাৰণ ইয়াতে দৈ আৰু মই হালধি লৈছোঁ। ইয়াতে হালধিটো জানেই আপোনালোকে মই কোনটো লগাওঁ, এয়া এইটো। তো হালধি আৰু দৈ লৈছোঁ, কাৰণ মুখৰ আৰু চুলিৰ যত্নটো ঘৰত কৰিলে বেছি ভাল। ভাত বহাই দিম, কাৰণ বাইদেউ ঔষধ যিহেতু খাই, বাইদেউৰ কাৰণে অকণমান ভাত বহাই দিম। এয়া আপোনালোকে এটা বস্তু দেখাই আছোঁ, আৰু বৰষুণৰ কাৰণে আমাৰ গছবিলাক বহুত ধুনীয়া আছে, চাওকচোন। আপোনালোকে আপডেট দি থাকিম, কাৰণ ইমান ধুনীয়া। এয়া সেই চাওক। আৰু মই এতিয়া ডাঙৰ বেঙেনা এটা আছে, ইয়াৰ পৰা লৈ যাম। এইটো আজি ভাজিম, ধুনীয়া ডাঙৰ হৈছে, চাব। মই দেখাই আছোঁ ৰ'ব, এয়া চাওক, আৰু ডাঙৰ হ'ব। চাওক মোৰ গছৰ বেঙেনা, আৰু এইটো ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ, কাৰণ গছৰ বস্তু খাই বেছি ভাল লাগে, কিনাতছে সাৰ নাই যিহেতু। আৰু আমাৰ বছ এতিয়া উঠিছে, চাওক কেতিয়া বাজিছে 10:30, আৰু ইমান ডাঙৰ গৈছে, সৰু সৰু বস্তু দি খেলেহি। বাৰু বলক এতিয়া এইটো ফ্ৰাই কৰি দিওঁ, তাৰপিছত দেখা যাব দুপৰীয়া কি বনাওঁ, কাৰণ দুপৰীয়াৰ কাৰণে আকৌ ৰেডি কৰিব লাগিব ন। তো এয়া এইটো ভাজি দিওঁ আগতে। কাটি লৈছোঁ বেঙেনাকেইটা ধুনীয়াকৈ, এতিয়া ফ্ৰাই কৰি দিওঁ। গৰম হৈ গ'ল, এতিয়া বেঙেনাকেইটা এৰি দিওঁ এটা এটা কৰি। আছে ঘৰতে সি ইমান দূৰৰ পৰা খোজকাঢ়ি আনিব লাগে। নেমু কিমান কৰি? নেমু জোৰত নেমু কিমান কৰি? জোৰা 20 টকা। হয়, তিনিটা ফাইনেলি মোৰ ফ্ৰাই হৈ গ'ল। আমাৰ ৰাতিপুৱাৰ কাৰণে ৰেডি, চবৰ কাৰণে। ৰাতিৰ আছিলে অকণমান চব্জি, এইফালে কণী চব্জি আছে, কালিৰ মাংস আছে, ছজনা চব্জি আছে। এতিয়া গৰম গৰম বেঙেনা ভাজি আৰু এনেকৈ শুকান জলকীয়া এটা এটা দি দিছোঁ। এতিয়া গোটেইকেইটা খাওঁ লগে লগে। কিমান কলগছ দেখিছে, কাটিছে যে এই চাওক। এতিয়াতো ভাত খালোঁ, চাওক বাচনটো ঢেৰ আছে, বাচন ঢেৰ ধুব লাগিব। আৰু এইফালে মাছ, এয়া চাওক মাছকেইটা ওলাই দিওঁ। মাছ দুপৰীয়া মাছ বনাম। প্ৰথমত মই বাচনকেইটা ধুওঁ, কাৰণ বাচনৰ টেনশ্যন থাকিলে মই বেলেগ কাম নহয়। হৈ গ'ল, আৰু এইফালে এটা কল চাওক দেখিছে, কল পচলা দিছে। কল পচলা নে কি বুলি কয় নাজানো বাৰু, এইটো আমি আজি খাম। এয়া দুপৰীয়াৰ কাৰণে ৰেডি হৈ গৈছোঁ। ইয়াতে মই পটল ভাজি, মাছ ফ্ৰাই কৰি আছোঁ এইফালে। এয়া
তাৰপিছত মাছটো মই কিহেদি বনাম সেইটো আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম। গধূলি আহিছোঁ একদম দেৰিকৈ, কাৰণ আজি গধূলি দেখা নহ'ল, টোপনি মাৰিছোঁ, একদম বৰষুণ পৰি আছিলে। এইফালে আলু বইল কৰিছোঁ। আলু কিহৰ কাৰণে বইল কৰিছোঁ, কাৰণ আমাৰ বাইদেউৰ ছুগাৰৰ পেচেণ্ট হয়, সেইকাৰণে বাইদেউ আলু নাখায়। সেইকাৰণে মই অকণমান নিমখ দিছোঁ আৰু বইল কৰি এইফালে দিলে একো নহয়, কাৰণ মটনত যদি আলু নিদিওঁ ভাল নালাগে। আৰু এইফালে মই পিঁয়াজ ৰেডি কৰি থৈ দিছোঁ, মছলাখিনি ৰেডি কৰি দিছোঁ, কিন্তু মটন আহি পোৱা নাই, কিন্তু মোৰ বস্তুখিনি ৰেডি হৈ আছে। আৰু আমাৰ এইফালে পায়েলে ঘৰ সাৰি আছে, জাবৰে জাবৰ, কিমান জাবৰ। তো বক্সটো আছিলে মানে গেৰেজতে আছিলে, তো আজি আনিছে। ইয়াৰ ভিনদেউ গৈছিলে আৰু বৰ্মন গৈছিল। আৰু এটা ক'ল আহি আছে, আৰু এটা আহি আছে, বৰ্মন লৈ আহি আছে। আৰু আমাৰ মেকুৰীৰ চাক কেনেকৈ সোমাই আহে, এয়া বৰ্মন লৈ আহিছে। আৰু আজিকালি বৰ্মন গুৱাহাটীত কমেই থাকে, লংকা থাকে। আৰু বাইদেউ কালি গুচি যাব, চাইছে না বাইদেউ কেনেকৈ ফুলি গৈছে, একদম মুখ চুখ কেনেকুৱা হৈছে, একদম মানে বহুত বেমাৰ। আৰু এইফালে পায়েল অকণমান মন্ত্ৰ পঢ়ি আছে, কাম চাম কৰি আকৌ ঘৰ মুচিছে তাই। অঁ উপরে 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 या बॉक्स नाही जिरा লাগিছিল তিতা তো বৰ্মনতে অহাৰ আগতে মই মছলাখিনি ৰেডি কৰি থৈ দিছিলোঁ মটনৰ। আৰু ইফালে বৰ্মনে নগাঁৱৰ পৰা আনিছিলোঁ অমিতা এটা, কি ধুনীয়া অমিতাটো মিঠা আছিলে, কাৰণ মই অমিতাটো ভাল পাওঁ, আমাৰ ঘৰত সবেই ভাল পায়। তো ইয়াতে চাওক লেচৰা আৰু আলু কাটি লৈছোঁ, কাৰণ ভাজিব লাগিব। আৰু এয়া ৰাতি আমাৰ একদম চফা হৈ গৈছে চাওক, কাৰণ ৰাতি মই সদায় বাচনটো ধুই থৈ দিওঁ। আৰু ইফালে পিঠুৰ কাৰণে ভাত বহাইছোঁ। তো আজি ভিডিঅ'টো কেনেকৈ লাগিছে প্লিজ কমেণ্ট বক্সত জনাব। ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই সোনকালে।